অনুজ হোম কিচেন সকলোকে স্বাগতম জনাইছোঁ। আজি এটা চাটৰ ৰেচিপি লৈ আহিছোঁ আৰু মই ভাবিছোঁ যে সকলোৱে এইটো খুব ভাল পাব। আৰু তাৰ কাৰণে মই কুকাৰ পাতি পেলাই অলপ মিঠাতেল দি পেলাই পিঁয়াজখিনি ভাজি ল'লোঁ। তাৰপিছত মই ইয়াত আদা নহৰুৰ পেষ্ট দিছোঁ আৰু জলকীয়াৰ পেষ্ট দিছোঁ, দি পেলাই অলপ হালধি দিছোঁ আৰু অলপ জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ, দি পেলাই অলপ নিমখ দিছোঁ। দি এইখিনি মই অলপ মছলাখিনি ভালকৈ ভাজি ল'ম, কাৰণ মছলাৰ কেঁচা গোন্ধটো যোৱালৈকে মই এইখিনি ভালকৈ ভাজি ল'ম। আৰু এই চাটটো বহুত চবেই ভাল পায়। আৰু এতিয়া মই তিয়াই থোৱা মটৰখিনি দি দিছোঁ। মই মটৰখিনি ৰাতি তিয়াই থৈ দিছিলোঁ, মটৰখিনি দি দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ মই মিক্স কৰি লৈছোঁ মছলাৰ লগত। আৰু এতিয়া মই ইয়াত গৰম পানী দি দিছোঁ। গৰম পানী দি পেলাই তাৰপিছত মই কুকাৰৰ ঢাকনটো লগাই দিলোঁ। এতিয়া মই 4-5 চিটিমান লগাই দিম। তাৰপিছত মই এটা চাটনি বনাম। তাৰ কাৰণে মই ধনিয়া পাত লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ, আদা নহৰুৰ পেষ্ট লৈছোঁ আৰু গোটা জিৰা লৈছোঁ আৰু নিমখ লৈছোঁ। লৈ পেলাই অলপ ভুজিয়া দি দিছোঁ। ভুজিয়া দিলে চাটনিটো খুব টেষ্টি হয় খাবলৈ। আৰু অলপ ভুজিয়া দি পেলাই এইখিনি মই এতিয়া অলপ পানী দিছোঁ, দি পেলাই এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম। আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো চাটনি। অলপ ভুজিয়া দিয়াৰ কাৰণে চাওকচোন বহুত ধুনীয়া হৈছে কালাৰটো। আৰু এতিয়া আমাৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া মই আলু বইল কৰি থৈছিলোঁ, এতিয়া আলুখিনি মই বাকলি গুচাই ল'ম। আৰু এতিয়া বাকলি গুচাই পেলাই মই গোটেইখিনি ইয়াত মই এখন পেন পাতিছোঁ আৰু অলপ মিঠাতেল দিছোঁ, দি পেলাই অলপ জিৰা দিছোঁ, অলপ আজৱাইন দিছোঁ, দি পেলাই কাটি সৰু সৰু টুকুৰা কৰা আদা দিছোঁ আৰু কেঁচা জলকীয়া দিছোঁ, দি পেলাই এইখিনি মই ভালকৈ ভাজি লৈছোঁ। খুব অলপ কেঁচা ভাৱটো যেতিয়া যাব তেতিয়াহে ইয়াত হালধি দিব। কেঁচা ভাৱটো যোৱাৰ পিছত মই ইয়াত অলপ হালধি দিছোঁ, দি পেলাই এইখিনি হালধিৰ গোন্ধটো মই যোৱাৰ পিছত এতিয়া মই কি কৰিছোঁ, মই ৰুটি বনাইছিলোঁ বিটৰ ৰস দি। তাৰপিছত যেতিয়া চাকনিৰে চাকি পেলাই যেতিয়া ওলোৱা বিটখিনি থাকি গ'লগৈ, এইখিনি মই নেপেলাই এইখিনি মই কি কৰিলোঁ, এইখিনি ইয়াত ভালকৈ ভাজি ল'ম। বিটখিনি দি পেলাই এইখিনি খুব ভালকৈ মই অলপ ভাজি ল'ম। যিহেতু বিটখিনি কেঁচা আছিলে সেইকাৰণে অলপ ভাজি ল'ম। ইয়াত মই অলপ জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ, দি পেলাই এতিয়া অলপ নিমখ দিছোঁ, দি এইখিনি মই খুব ভালকৈ ভাজি ল'ম। আৰু এই সময়তে এইখিনি সিজিও যাবগৈ। আৰু এতিয়া ইয়াৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যাব। এতিয়া মই বইল কৰি লোৱা আলুখিনি ইয়াত মই ভাঙি পেলাই দি দিছোঁ। আৰু এতিয়া এইখিনি পূৰা ভাঙি পেলাই ভালকৈ দি দিছোঁ। আৰু এতিয়া মই চামুচেৰে এইখিনি খুব ভালকৈ কৰিম আৰু চামুচেৰে ভাঙিও যাম। অলপ গোটা গোটা আছে, এইখিনি ভালকৈ ভাঙিও যাম। এই ধৰণে মই ভালকৈ ফ্লেমটো অলপ ল' কৰি পেলাই অলপ দেৰি ভালকৈ ভাজি ল'ম। তেতিয়া কি হ'ব, তাৰ পানীখিনিও শুকাই যাব আৰু ফ্ৰাইও হৈ যাব। আৰু জালুক কেইটামান মই খুন্দি পেলাই দি দিছোঁ ইয়াত। জালুক দিলেও তাৰ টেষ্টটো খুব ভাল হয়। আৰু এতিয়া এইখিনি খুব ভালকৈ মই ভাজি লৈছোঁ। চাওকচোন এইখিনি কিমান ধুনীয়া হৈছে আৰু বহুত হেল্ডিও হয়। আৰু লাষ্টত মই অলপ ধনিয়া পাত দি দিছোঁ। ধনিয়া পাত অপশ্যনেল হয়, যদি নাথাকে তেতিয়াহ'লে কচুৰি মেথিও দিব পাৰে। আৰু এতিয়া যিহেতু ধনিয়াৰ ছিজন হয়, ধনিয়াও দিব পাৰে। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ এটা লাইক কৰি দিব, আৰু যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই এইখিনি ভালকৈ ভাজি লৈ এতিয়া মই এইখিনি নমাই দিম। নমাই পেলাই অলপ ঠাণ্ডা কৰি ল'ম। আৰু এতিয়া মই এটা বলত একাপ আটা লৈছোঁ, আৰু আজি মই আটাৰে চিঙৰা বনাম। আৰু এতিয়া ইয়াত মই জনিগুটি কেইটামান এই ধৰণে হাতেৰে মোহাৰি পেলাই দি দিছোঁ আৰু অলপ তেল দিছোঁ, দি পেলাই এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম। আৰু পূৰা ভালকৈ মিক্স কৰিব, কাৰণ যিহেতু আটাৰে বনাইছোঁ ভালকৈ মিক্স কৰিব। আৰু লাডু হোৱালৈকে এইখিনি এই ধৰণে লাডু হ'ব লাগিব। যদি নহয় তেতিয়াহ'লে আৰু অলপ তেল দি দিব, তেতিয়া লাডু হৈ যাব। আৰু ইয়াত মই অলপ পানী দি পেলাই মঠি ল'ম। মই নৰ্মেল পানীয়ে লৈছোঁ, লৈ পেলাই এইখিনি মঠি ল'ম। আৰু কিন্তু এটা কথা, ড'টো অলপ টানেই ৰাখিব, কাৰণ চিঙৰা বনাওঁতে ড'টো অলপ টান হ'লে চিঙৰাকেইটা মচমচীয়া হ'ব। আৰু 15 মিনিটমান ঢাকি থৈ দিছিলোঁ অলপ ৰেষ্টত দিব। তাৰপিছত মই এইখিনি উলিয়াই আকৌ অলপ ভালকৈ মঠি ল'লোঁ। এতিয়া মই এখন ৰুটি বনাম। আৰু মই ইমান সহজভাৱে চিঙৰাকেইটা বনাইছোঁ। একাপ আটাৰে চাবচোন কিমানকেইটা চিঙৰা অতি সোনকালে হৈ যায়গৈ। আৰু এতিয়া মই ডাঙৰ এটা
লৈ লৈছোঁ, লৈ পেলাই এতিয়া মই এইখিনি ভালকৈ বেলি ল'ম। একেবাৰে পাতলকৈ বেলিব, যিহেতু চিঙৰা হয় অলপ অলপ পাতলকৈ হ'লে মানে টেষ্ট হয়, খাবলৈও ভাল হয়। আৰু এতিয়া মই এই ধৰণে এইটো কাটি লৈছোঁ। এয়া চাওক মই কি ধৰণে কাটিছোঁ, এই ধৰণে কাটি ল'ব। আৰু কিমান সহজ, আলহী আহিলেও মানে বহাই থৈ পেলাই এইটো ৰেচিপি বনাই পেলাই দিব পাৰে। আৰু এয়া চাওক এতিয়া মই ইয়াত কি কৰিম, ছাইডত এই ধৰণে পানী লগাই ল'ম। অলপ পানী লগাই ল'ব, তেতিয়া মানে কি হয় ভাজোতে আৰু খোলাৰ হেৰিটো নাথাকে, ভয়টো নাথাকে। এতিয়া এই ধৰণে পানী লগাই পেলাই তাৰপিছত মই যিটো পেষ্ট বনাই থৈছিলোঁ এই পেষ্টটো ইয়াত মই ৰাখি এই ধৰণে ইয়াত থ'ম। তাৰপিছত মই এই ধৰণে এইফালৰ চুকটো আনি পেলাই, দুয়োফালৰ চুকটো আনি পেলাই এই ধৰণে প্ৰেছ কৰি ল'ম। আৰু এতিয়া এই ধৰণে প্ৰেছ কৰি পেলাই আকৌ এইফালটো আনি পেলাই ভালকৈ দুয়োফাল চাওক মই কেনেকুৱা কৰিছোঁ। আৰু এই ধৰণে দি পেলাই কৰি ল'ব। আৰু এতিয়া এই যিটো পৰ্চন থাকিব এইটো এইফালে দি পেলাই আকৌ ভালকৈ প্ৰেছ কৰি ল'ব। আৰু যিহেতু পানী লগোৱা আছে কোনো খোলাৰ কোনো চান্সে নাই। আৰু এয়া চাওকচোন আমাৰ মিনি চিঙৰা হৈ গ'ল ঘৰত খাবলৈ। কিমান ধুনীয়া শ্বেপ হৈছে চাওকচোন, বহুত ধুনীয়া শ্বেপ হৈছে আৰু ইমান সোনকালে বনাব পাৰি। এই চাওকচোন কিমানকেইটা হৈ গৈছে একাপ আটাৰে। এতিয়া আমাৰ মটৰখিনি অলপ চেক কৰি লওঁ, আমাৰ মটৰখিনিও হৈ গ'ল। চাওকচোন এইখিনিও কিমান ধুনীয়া হৈ গৈছে। আমাৰ এইখিনি মটৰখিনিও ৰেডি হৈ গ'ল। এতিয়া আমি চিঙৰাখিনি ভাজি ল'ম। আৰু এই তেলতে অলপ মানে প্ৰথমে অলপ ফ্লেমটো অলপ ল'টো মিডিয়াম ৰাখিম। তাৰপিছত এইখিনি দি কেৰাহীখন অলপ প্ৰথমে চামুচেৰে নলৰাব, কেৰাহীখন অলপ লৰাই দিব, তেতিয়া তেলখিনি হেৰি হৈ যাব। তাৰপিছত যেতিয়া অলপ টান হ'ব তেতিয়া এইখিনি অলপ লুটিয়াই লুটিয়াই দিব। তাৰপিছত যেতিয়া অলপ কালাৰ আহিব তেতিয়া ফ্লেমটো অলপ হাই কৰি দিব। তেতিয়া মানে ভালকৈ মচমচীয়া হ'ব। আৰু প্ৰথম দিওঁতেও যদি ফ্লেমটো পূৰা হাই থাকে কি হ'ব, প্ৰথমতে মচমচীয়া হ'ব মানে ওপৰত, কিন্তু ভিতৰত অলপ কেঁচা ভাৱ থাকিব, পিছত আকৌ মানে কোমল হৈ যাবগৈ, খাবলৈ ভাল নালাগিব। আৰু এই ধৰণে প্ৰথমতে ফ্লেমটো অলপ কমাই ৰাখিব, পিছত অলপ বঢ়াই দিব, তেতিয়া এইখিনি পূৰা ৰেডি। আমাৰ চাওক চিঙৰাকেইটা পূৰা ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে ছাইজকেইটা। আৰু আটাৰেও বনাইছোঁ, ঘৰত এইদৰে বনাই পেলাই খাব পাৰে। আৰু চাওকচোন কিমানকেইটা চিঙৰা হৈছে। আৰু এতিয়া মই এটা চাট বনাম। চিঙৰাকেইটা এই ধৰণে মই লৈ লৈছোঁ, লৈ পেলাই অলপ মেছাৰ এটা দি এইখিনি ভাঙি লৈছোঁ। এই ধৰণে এইখিনি মই ভাঙি লৈছোঁ। তাৰ ওপৰত মই এতিয়া মটৰ ঘুগনিখিনি দি দিম। সেয়া চাওক কিমান ধুনীয়াকৈ দিছে। আৰু এই ধৰণে যদি গধূলি এই চাটৰ মানে টেষ্টটো লোৱা যায় কিমান ভাল লাগিব খাবলৈ। এতিয়া মই তাৰ ওপৰত গ্ৰীণ চাটনি দি দিছোঁ। আপোনালোকে চচ, গ্ৰীণ চচ, টমেট' চচ চব ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত মই পিঁয়াজ দিছোঁ আৰু এই ঘৰতে বনাই থোৱা ধনিয়া পাত দিছোঁ আৰু ঘৰতে বনাই থোৱা আলু ভুজিয়া দিছোঁ। দি পেলাই তাৰ ওপৰত আকৌ মই ধনিয়া পাতেৰে গাৰ্নিছ কৰি দিম। চাওকচোন কিমান ধুনীয়া হৈছে।